নিযুত বাবু আঁচনি 2026-2027। হেল্ল' এভৰিয়ান, আজিৰ এই ভিডিঅ'টোত সকলো বয়জ ষ্টুডেণ্টক স্বাগতম জনাইছোঁ। অহা মাহৰ অৰ্থাৎ আগষ্ট মাহৰ 6 তাৰিখৰ পৰা নিযুত বাবু আঁচনি আৰু নিযুত মইনা আঁচনিৰ আবেদন ষ্টাৰ্ট হৈ যাব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে জনাইছে যে 6 and 7 আগষ্টৰ পৰা ইয়াৰ বাবে আবেদন ষ্টাৰ্ট হৈ যাব আৰু এপ্লিকেশ্যন ফৰ্ম নিজ নিজ কলেজৰ পৰা বা ইউনিভাৰ্চিটিৰ পৰা প্ৰদান কৰা হ'ব বোথ বয়জ এণ্ড গাৰ্লছক। চ' আজি আমি চাম নিযুত বাবু আঁচনি কেনেকৈ এপ্লাই কৰে। আৰু এইখন হ'ল নিযুত বাবু আঁচনিৰ ফৰ্ম। এনেকুৱা ফৰ্ম তোমালোকক নিজ নিজ কলেজৰ ফালৰ পৰা প্ৰদান কৰা হ'ব আৰু সেইখন ফিল আপ কৰি তোমালোকে নিজৰ কলেজতে ছাবমিট কৰিব লাগিব আৰু তাৰে পিছত ছেপ্টেম্বৰ অক্টোবৰৰ পৰা পেমেণ্ট পাবা। চ' ভালদৰে ভিডিঅ'টো চাবা কেনেকৈ ক'ত লিখিব লাগে, কি কৰিব লাগে, আৰু অফলাইন ফৰ্ম যিহেতু, চ' বি কেয়াৰফুল। চ' ইয়াতে ইয়াতে লিখা আছে এপ্লিকেশ্যন ফৰ্ম UG ফাৰ্ষ্ট ইয়াৰ, যিহেতু BA BSc BCom যিবোৰ ল'ৰা বা বয়সে এডমিশ্যন লৈছা তোমালোকলে। চ' নেম অফ দ্য ষ্টুডেণ্ট, ইয়াতে তোমাৰ নাম ছাপ'জ ৰূপম দাস তোমাৰ নাম লিখিলা। তুমি ছিংগেল, কাৰণ UG ষ্টুডেণ্ট ছিংগেল হ'ব লাগিব, ছিংগেল হ'লেহে তুমি পেমেণ্ট পাবা। চ' তুমি ছিংগেলত টিক কৰিব লাগিব। চ' মেৰিটিয়েল ষ্টেটাছ ছিংগেল মেৰিড হ'লে UG ষ্টুডেণ্টে ইয়াৰ বেনিফিটছ নাপায় বা বাবু আঁচনি নাপায়। তাৰপিছত ডেট অফ বাৰ্থ, ইয়াতে তোমাৰ ডেট অফ বাৰ্থ ছাপ'জ 09/09/2004 এনেকুৱা তোমাৰ ডেট অফ বাৰ্থটো দিবা। ইয়াতে ডে, মান্থ এণ্ড ইয়াৰ, লাষ্টত ইয়াৰ, ডে, মান্থ এণ্ড ইয়াৰ তোমাৰ এইটো দিবা। প্ৰথমত ডে দিবা, ছাপ'জ ডে 29, তাৰপিছত মান্থটো দিবা, মান্থ 0/12/09 বা 11 বা তাৰপিছত ইয়াৰটো 2010 বা 2004 গোটেইকেইটা দিয়া আছে। তাৰপিছত নেম অফ দ্য ফাদাৰ মাদাৰ গাৰ্জিয়ান নেম, ইয়াতে তোমাৰ ফাদাৰ নেম দিবা। ছাপ'জ মই XYZ ধৰিছো, তোমাৰ ফাদাৰ নেম দিবা বা মাদাৰ নেম দিবা। তাৰপিছত ৰিলিজন, তোমাৰ ৰিলিজন কি? ৰূপম দাস, মই ৰূপম দাস হিন্দু। চ' তোমাৰ ৰিলিজনটো দিবা। যাৰ ৰিলিজন যি সেইটো দিবা। মোবাইল নাম্বাৰ, ইয়াতে তুমি 10 ডিজিটৰ তোমাৰ মোবাইল নাম্বাৰ, এক্টিভ মোবাইল নাম্বাৰ দিবা। আৰু স্পেচিয়েলি আধাৰ নাম্বাৰত লিংক হৈ থকা নাম্বাৰটো দিলে ভাল হয়। চ' তথাপি যদি সেইটো নাই, দেন এক্টিভ নাম্বাৰ, তোমাক কণ্টেক্ট কৰিব পাৰা এক্টিভ নাম্বাৰটো দিবা। ইয়াতে তোমাৰ এক্টিভ নাম্বাৰটো তোমালোকে প্ৰদান কৰিবা। 10টা ডিজিট, 10টা বক্সে আছে, দি দিলা। তাৰপিছত তোমাৰ এড্ৰেছ, ইয়াতে তোমাৰ এড্ৰেছ দিব লাগিব। ভিলেজ কি, টাউন কি, যদি কোনোবাই ভিলেজত আছা ভিলেজৰ ছাপ'জ ভিলেজ দিলা XYZ। তাৰপিছত পিন নম্বৰ দিবা 7813, মানে যাৰ যি আৰু পিন নম্বৰটো দিবা, তোমাৰ পিন নম্বৰ। তাৰপিছত ব্লক বা মিউনিচিপালিটি কি, তোমাৰ ব্লক কি। তাৰপিছত পুলিচ ষ্টেচন কি, তোমাৰ নিয়াৰেষ্ট পুলিচ ষ্টেচন, মানে তুমি কোনখন পুলিচ ষ্টেচনৰ আণ্ডাৰত আহা, তোমাৰ পুলিচ ষ্টেচন। তাৰপিছত তোমাৰ ডিষ্ট্ৰিক্টৰ লগত ব্ৰেকেটত অসম বুলি দিবা, আছাম, ASSAM, আছাম বুলি দিবা সকলোৱে। যিহেতু UG পঢ়ি আছা চবে এইখিনি গমেই পোৱা। চ' আধাৰ নাম্বাৰ, ইয়াতে মষ্ট ইম্পৰ্টেণ্ট আধাৰ নাম্বাৰ, ইফ এপ্লিকেবল, বাট এইটো আজিকালি কাৰণ মেণ্ডেটৰী। আধাৰ নাম্বাৰ ইয়াতে মেণ্ডেটৰী, কিয়নো আধাৰ বেছ পেমেণ্ট কৰা হয়। চ' আধাৰ নাম্বাৰটো মেণ্ডেটৰী। চ' যিবোৰ ষ্টুডেণ্টৰ আধাৰ নাম্বাৰ আছে, প্লিজ আধাৰ নাম্বাৰ দিবা। আৰু আধাৰ নাম্বাৰ নোহোৱাকেতো আজিকালি পেমেণ্ট নাপায়, DBT ফৰ্মত পেমেণ্ট দিয়ে, সেইকাৰণে আধাৰ নাম্বাৰ মেণ্ডেটৰী। LAC, তোমাৰ LAC কি, কনষ্টিটুৱেঞ্চি কি, কনষ্টিটুৱেঞ্চিৰ নাম, সমষ্টিৰ নাম দি দিবা। তাৰপিছত অপশ্যন ফৰ বাণীকান্ত কাকতি, যিহেতু ইউজিৰ কাৰণে হৈ আছে, 80% এণ্ড এবভ পালে স্কুটি প্ৰদান কৰে। যদি তুমি স্কুটি লোৱা, দেন বাবু আঁচনি ল'ব নোৱাৰা, আৰু যদি বাবু আঁচনি লোৱা স্কুটি ল'ব নোৱাৰা। চ' অপশ্যন ফৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, ইয়েছ, যদি ইয়েছ দেন ইয়েছ, যদি ন'। মানে ছাপ'জ 80 and 80 এবভ আছে, মই এইটো বাৰু ভালকে বুজাম, তোমালোকে কমেণ্ট কৰিবা। এগেইন বুজাইছো, যদি 80 and above পাৰ্চেণ্টেজ আছে, দেন সিহঁতে নিযুত মইনা নকৰিলেও ভাল, বা কৰিলেও এজ ইউৰ উইচ। বাট যদি নিযুত মইনা লোৱা, দেন ন' মাৰিবা। যিহেতু ইয়াতে স্কুটিৰ কথা কৈছে, স্কুটি ন' মাৰিবা। যদি স্কুটি লোৱা, দেন ইয়েছ মাৰিবা। অ'কে, চ' স্কুটি ল'লে ইয়েছ মাৰিবা। অপশ্যন ফৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, ইয়েছ। আৰু যদি 80 and 80 above আছে, তুমি স্কুটি নলৈ নিযুত বাবু আঁচনি ল'ব মন, দেন নিযুত বাবু আঁচনি ল'ব মন, দেন তুমি ন' মাৰি দিবা। অ'কে, চ' এডুকেশ্যন ডিটেইলছ, ইয়াতে এডুকেশ্যন ডিটেইলছ কি আছে, তোমাৰ এডুকেশ্যন ডিটেইলছ ইয়াতে ফাৰ্ষ্ট কি আহিছে, নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ, তোমাৰ প্ৰিভিয়াছ ইনষ্টিটিউশ্যন নাম কি, কলেজৰ নাম কি, তোমালোকে HS ক'ৰ পৰা কৰিছা। ছাপ'জ BAS কলেজ,
BH কলেজ। তাৰপিছত তোমাৰ লাষ্ট এক্সামিনেশ্যন, তুমি লাষ্ট এক্সামিনেশ্যন HS পাছ কৰিছা, যিহেতু ডিগ্ৰী ইউজিত আছা, ইয়াৰ দিবা, ইয়াৰটো দিলা 2026, তাৰপিছত ৰোল নম্বৰ দিবা, ইয়াতে ৰোল নম্বৰ, HSৰ ৰোল নম্বৰটো দিবা। তাৰপিছত নেম অফ দ্য ইনষ্টিটিউচন এনৰোল্ড ইন, কাৰেণ্টলি এনৰোল্ড। সাপোজ তুমি BH কলেজৰ পাছ কৰি তুমি BH কলেজতে আছা, ইউজি কোৰ্চ BH কলেজতে কৰি আছা, দিলা, যাৰ খিনি দিবা। তাৰপিছত নেম অফ দ্য ইউনিভাৰ্চিটি, BH কলেজখন কাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত, বট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত, আৰু সমৰ্থ এনৰোল নাম্বাৰ, তোমাৰ সমৰ্থ এনৰোল নাম্বাৰ দিব লাগিব, সমৰ্থ এনৰোল নাম্বাৰ যি আছে 1 2 3 যি আছে আৰু সমৰ্থ নাম্বাৰ দিবা। তাৰপিছত নেক্সট ষ্টেপটো হ'ল যে একাউণ্ট ডিটেইলছ তুমি দিব লাগিব। প্ৰথমত তোমাৰ একাউণ্ট নাম্বাৰ, বেংক একাউণ্টৰ নাম্বাৰ, যোনখন একাউণ্ট আধাৰ লগত লিংক হৈ আছে সেইখনে দিবা। অ'কে, তাৰপিছত IFSC কোড, বেংকৰ IFSC কোড দিবা, যেনে কানাড়া বেংকৰ CRB থাকে, SBIN থাকে সেনেকে। তাৰপিছত একাউণ্ট হোল্ডাৰ নেম, তোমাৰ নাম, যিহেতু তোমাৰ একাউণ্ট। তাৰপিছত বেংক নেম, কি বেংক, সাপোজ তুমি SBI ভৰিছা, ষ্টেট বেংক অফ ইণ্ডিয়া, আৰু ব্ৰাঞ্চৰ নেম, ইয়াতে ব্ৰাঞ্চৰ নেম দিবা। আৰু ইয়াতে হেড অফ দ্য ইনষ্টিটিউট, তোমাৰ হেড অফ দ্য ইনষ্টিটিউটে চিগনেচাৰ কৰিব। তাৰপিছত চিগনেচাৰ অফ দ্য পেৰেণ্টছ গাৰ্জেন, তোমাৰ মাদাৰ ফাদাৰে চিগনেচাৰ কৰিব, আৰু ইয়াতে তুমি চিগনেচাৰ কৰিবা, ষ্টুডেণ্টৰ কেণ্ডিডেটৰ চিগনেচাৰ। চ' এইখিনি আছিল ফৰ্ম ফিল আপ ফৰ নিযুত বাবু আঁচনি। চ' তোমালোকে চাই লোৱা, মই চেষ্টা কৰিছো তোমালোকক বুজাবলৈ। চ' তোমালোকে অহা 6 আৰু 7 আগষ্টত ইয়াৰ ফৰ্ম পাবা, আৰু তোমালোকে ফিল আপ কৰি নিজ কলেজতে ছাবমিট কৰিব লাগিব। যদি কিবা ৱৰ্ডৰ কিবা ভুল হৈছে ক্ষমা কৰিবা, আৰু বুজিবলৈ চেষ্টা কৰিবা, মেইন কথাটো বুজা। চ' বুজাবলৈ চেষ্টা কৰিছো। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, যাতে সকলোৱে গম পায়। ধন্যবাদ।